দিনজোৰা কাৰ্যসূচীৰে শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুৱা ৮ বজাত কুম্ভীৰগ্ৰাম বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে পুনে পুনে শিলচৰৰ আৰক্ষী অতিথিশালালৈ যায় মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পাছতে শিলচৰৰ ৰামকৃষ্ণ মিছনৰ সেৱাশ্ৰমৰ শতবৰ্ষ উদযাপন উপলক্ষে মিছন চৌহদত নিৰ্মিত এটা নতুন মন্দিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান স্থাপন আৰু অসমীয়া ভাষা সাহিত্য প্ৰচাৰ আৰু প্ৰসাৰত মূল ভূমিকা লোৱা অনুষ্ঠানটোৱে আছিল অসম সাহিত্য সভা 1953 চনত কেইগৰাকীমান ভাষানুৰাগীৰ প্ৰচেষ্টাত শিলচৰ চহৰত শাখা সাহিত্য সভা গঠন হৈছিল আৰু তাৰ লগে লগে গঢ় লৈ উঠিছিল এখন প্ৰাথমিক বিদ্যালয় পৰৱৰ্তী সময়ত এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কলকাতাৰ বেলুৰ মঠৰ গিৰিজান নন্দী মহাৰাজ ৰামকৃষ্ণ মিছনৰ সেৱাশ্ৰমৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰি মিছনৰ চিকিৎসালয়লৈ 5 কোটি টকা সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিলচৰ আহিছিলোঁ ৰামকৃষ্ণ মিছনৰ শতবাৰ্ষিকী অনুষ্ঠানত যোগ দিয়াৰ বাবে আৰু শতবাৰ্ষিকী অনুষ্ঠানত যোগদান কৰি সঁচাকৈয়ে গৌৰৱান্বিত হ'লোঁ আৰু ৰামকৃষ্ণ মিছনত যিখন চিকিৎসালয় তেওঁলোকে কোনো ধৰণৰ মাচুল নোলোৱাকৈ দুখীয়া ৰাইজৰ কাৰণে সেৱা আগবঢ়ায় সেই চিকিৎসালয়খনত অসম চৰকাৰৰ পৰা 5 কোটি টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছোঁ ইয়াৰ পাছতে দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিদ্যালয়খনৰ জন্ম আৰু প্ৰতিপালনৰ সৈতে বহুতো বিদ্যানুৰাগী আৰু অনুষ্ঠানৰ নাম জড়িত হৈ আছে এই সম্পৰ্কত সবাতোকৈ প্ৰথমে আমি অসম সাহিত্য সভাৰ নাম উল্লেখ কৰিব লাগিব বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী নিবাস নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠান সামৰি শিলচৰৰ SMDU চিভিল হস্পিটেললৈ যায় মুখ্যমন্ত্ৰীগৰাকী প্ৰায় 21 কোটি টকা ব্যয়েৰে 50খন বিচনাযুক্ত এটা নতুন ভৱনৰ শিলান্যাস কৰে হিমন্ত বিশ্ব শৰ্মাই চিভিল হস্পিটেলৰ 26 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া শিলচৰৰ আৱৰ্ত ভৱনৰ ভাৰ্চুৱেলি শিলান্যাস কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আমাৰ বৰাক উপত্যকাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় দেশভক্ত তৰুণৰাম ফুকন বিদ্যালয়ৰো আজি সোণালী জয়ন্তী আছিলে সেই সোণালী জয়ন্তী উৎসৱতো মই যোগদান কৰোঁ আৰু আমাৰ বিদ্যালয়খনৰ বাবে ছাত্ৰ আৰু ছাত্ৰী নিবাস নিৰ্মাণ কৰি দিয়াৰো মই প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ আমাৰ শিলচৰ চিভিল হস্পিটেলখনত আমি এটা ICU ক্ৰিটিকেল কেয়াৰ আমি উইং এটা নিৰ্মাণ কৰিব খুজিছোঁ প্ৰায় 24 কোটি টকা ব্যয় কৰি তাৰো আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিলোঁ আৰু শিলচৰত আমাৰ যি ইণ্টিগ্ৰেটেড DC অফিচ হৈ আছে তাৰ কাষত আমি এটা খুব ধুনীয়া চাৰ্কিট হাউচ নিৰ্মাণ কৰিব খুজিছোঁ 26 কোটি টকা ব্যয় হ'ব তাৰো আজি আমি ইয়াতে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰিছোঁ ইফালে শিলচৰত অহা 2 মাহৰ ভিতৰত উৰণ সেতুৰ কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ফ্লাইঅভাৰৰ এতিয়া পাব্লিক কনচালটেশ্যন হৈ গ'ল গতিকে আমি ভাবোঁ যে অহা 2 মাহৰ ভিতৰত আমি টেণ্ডাৰ কৰিব পাৰিম 2টা ফেজত ফ্লাইঅভাৰখন হ'ব প্ৰথম হ'ব আমাৰ কেপিটেলৰ পৰা নেশ্যনেল হাইৱে পইণ্ট ছেকেণ্ড পৰ্যায়ত হ'ব আই হস্পিটেলৰ পৰা কেপিটেল পইণ্ট মানে ৰামনগৰ চ' 2 ফেজত হ'ব আৰু প্ৰথম ফেজটো আমি খুব সোনকালে টেণ্ডাৰ কৰিব পাৰিম বুলি আমি ভাবিছোঁ শিলচৰত উন্নয়নৰ বতৰা দি গুৱাহাটীলৈ ঘূৰি আহে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা শিলচৰৰ পৰা আবুল লস্কৰ আৰু দিলীপ চক্ৰৱৰ্তী NB News
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।